সন্ধিয়া প্ৰায় 5 বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে আজি ডিফুত উপস্থিত হৈ ডিফু আদালতৰ ন্যায়িক বিষয়াসকলৰ বাবে নিৰ্মাণ হ'বলগীয়া বাসগৃহৰ আধাৰশিলা স্থাপন কৰে। আজি সন্ধিয়া ডিফুৰ জলসিঞ্চন বিভাগৰ কলনীত নিৰ্মাণ হ'বলগীয়া আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। মুখ্য ন্যায়াধীশগৰাকীৰ সৈতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশিষ বৰুৱাও এই কাৰ্যসূচীত উপস্থিত থাকে। উল্লেখ্য যে 8,64 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ন্যায়াধীশসকলৰ আৱাসৰ নিৰ্মাণ কাৰ্য তদাৰক কৰিব কাৰ্বি আংলং জিলা লোক নিৰ্মাণ বিভাগে। আধাৰশিলা স্থাপন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এই আৱাসগৃহৰ নিৰ্মাণৰ জৰিয়তে ন্যায়ালয়ৰ কাম আগতকৈ অধিক ক্ষীপ্ৰতৰ হ'ব বুলি আশা প্ৰকাশ কৰে। ন্যায়াধীশগৰাকীয়ে কয় যে জিলাখনৰ আদালতসমূহৰ ন্যায়াধীশসকল ডিফুৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ বসবাস কৰি কাৰ্যনিৰ্বাহ কৰি আছিল। এতিয়া একে ঠাইতে ন্যায়াধীশসকল থকাৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰো সুবিধা হ'ব, কাৰণ চৰকাৰী বন্ধৰ সময়ত ন্যায়াধীশসকলক নিজ নিজ বাসগৃহলৈ গৈ লগ কৰাটো এটা সমস্যা। এতিয়াৰে পৰা ন্যায়াধীশসকল একে স্থানত থকাৰ ফলত তেওঁলোকে একত্ৰিতভাৱে এটা চৌহদত সমিল মিলেৰে বসবাস কৰিবলৈ সুবিধা লাভ কৰিব। এই কাৰ্য অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সহযোগিতাৰ বাবে সম্ভৱ হোৱা বুলি ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰি ইয়াৰ বাবে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক ধন্যবাদ জ্ঞাপন কৰে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।